বাকী আপোনাৰ সমষ্টিত সৰুপথাৰত প্ৰতিদ্বন্দ্বী কোন আপোনাৰ বাবে নিৰ্বাচনত? চাওক, সৰুপথাৰত নিৰ্বাচনত মই যিমান দূৰ জানো, যিমান বিৰোধী আছে সকলো লগ হ'ব। কিন্তু যিমান বিৰোধী আছে সকলো লগ হ'লেও তেওঁলোকে এতিয়া এই মুহূৰ্তত মোৰ যিটো খবৰ আছে, তেওঁলোকে এজনক বলিৰ পাঠা কৰিব খুজিছে। তাৰমানে যেতিয়া জাতীয় পৰিষদ, ৰাইজৰ দল, কংগ্ৰেছ গোটেইকেইটা দলৰ মানুহকেইজনে বুজিলে যে ইলেকশ্যনত উঠা মানে মোৰ পণ্ডশ্ৰম, ৰাইজৰ মাজত ইমেজ নষ্ট হ'ব, মই হাৰিম, গতিকে বাহিৰৰ পৰা এজন মানুহ নি তেওঁলোকে তাতে জইন কৰাব আৰু তেওঁলোকৰ ঐক্যবদ্ধ প্ৰাৰ্থী হিচাপে ইলেকশ্যন খেলাব। যি ইলেকশ্যনত অলপ খৰচ কৰিব পাৰিব, ইলেকশ্যনততো অলপ খৰচ হয় আপুনিও জানে। গতিকে প্ৰতিদ্বন্দ্বী এই মুহূৰ্তত তেনেকৈ কোনো নাই। আমি তাত খুব ভালভাৱে ওলাই যাম, কিন্তু কোনো নিৰ্বাচনকে আমি সহজভাৱে লোৱা উচিত নহয়। যোৱা পঞ্চায়ত নিৰ্বাচনত আমি বিজেপিয়ে কোনো নিৰ্বাচনকে সৰু বুলি নলয়। যোৱা পঞ্চায়ত নিৰ্বাচনত সৰুপথাৰত আমি এটাও পঞ্চায়ত হৰা নাছিলোঁ, গোটেইখিনি পঞ্চায়ত জিকিছিলোঁ। তাৰ আগত হোৱা টাউন কমিউনিটি ইলেকশ্যনত এটা ৱাৰ্ড হৰা নাছিলোঁ, ইয়াতো আমি এটাও ৱাৰ্ড হৰা নাই। গতিকে তেওঁলোকে যিকেইজন নেতা আজিৰ তাৰিখত তাত আছে, বাহিৰৰ পৰা কাক নিব? বাহিৰৰ মানে সমষ্টিৰ ভিতৰে যিকেইজন বিজেপি, যিকেইজন কংগ্ৰেছ, জাতীয় পৰিষদ বা ৰাইজৰ দলৰ সদস্য নহয়, যি ৰাজনীতি কৰিবলৈ খুব উচপিচাই আছে, হাতত পইচা আছে, এসময়ত ঠিকা চিকা কৰি পইচা ঘটি থৈছে, তেনেকুৱা মানুহ নি পেলাই তেওঁলোকে বলিৰ পাঠা কৰিব যে হাৰিব লগা আছে, আমি নেহাৰো, তয়ে হাৰ। এইটো তেওঁলোকৰ এটা পৰিকল্পনা, তেওঁলোকৰ মাজৰ পৰাই গম পোৱা কথা। গতিকে সেইটোত তেওঁলোক আগবাঢ়িব।